ঢিঙৰ সমাজসেৱক জিয়াউল ইছলাম সদাগৰৰ উদ্যোগত কংগ্ৰেছৰ দলীয় কৰ্মী সভা আৰু যোগদান কাৰ্যসূচী। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানেই নগাঁও জিলাৰ নৱগঠিত ৫৫ নং ঢিং বিধানসভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ২০০৬ চনৰ পৰা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ দখলত থকা এই সংখ্যালঘু অধ্যুষিত সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখা গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলত পুৰুষ মহিলাসহ ২৮ গৰাকীৰ আবেদন জমা হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ৰাইজৰ দলতো সম্ভাৱ্য প্ৰাৰ্থীৰ নাম চৰ্চাত। সমষ্টিটোৰ মূল জ্বলন্ত সমস্যা যেনে বানপানী, গৰাখহনীয়া আৰু যাতায়াতৰ সমস্যাৰ সমাধানক লৈ ভোটাৰসকল সচেতন হৈ উঠিছে। ইয়াৰ ভিতৰত নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ঢিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জিয়াউল ইছলাম সদাগৰে সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ চলাই আকাশ পতাশ কঁপাই তুলিছে। নৱগঠিত ঢিং বিধানসভা সমষ্টিটো ৪খন জিলা পৰিষদ, ২৫খন গাঁও পঞ্চায়ত আৰু এখন নগৰ সমিতিৰে গঠিত। সমষ্টিটোত আনুমানিক ২,২০,৪৭৭ গৰাকী ভোটাৰ আছে, য'ত অধিকাংশ সংখ্যালঘু সম্প্ৰদায়ৰ। ১৯৫৭ চনত গঠিত এই সমষ্টিত অধিকাংশ সময় কংগ্ৰেছ আৰু AIUDFৰ বিধায়ক আছিল যদিও বানপানী, গৰাখহনীয়া আৰু যাতায়াত আদি মূল সমস্যাৰ আজিলৈকে সমাধান হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। অতিকৈ ভাল লাগিছে ৰাইজৰ সহযোগিতা আৰু ৰাইজৰ কংগ্ৰেছৰ প্ৰতি যোনটো আকৰ্ষণ। আজি বিগত ২০টা বছৰ ধৰি UDFৰ দখলত থকা সমষ্টিটোত আজিৰ দিনত প্ৰায় অৰ্ধশতাধিক মানুহে কংগ্ৰেছত যোগদান কৰিছে। ৰাইজৰ দল, AGP, বেলেগ বেলেগ দলৰ পৰা। এইখিনি নিশ্চিতভাৱে এজন কংগ্ৰেছ কৰ্মী বা এজন টিকেট প্ৰত্যাশী হিচাপে মই নিশ্চয় আনন্দিত হৈছোঁ। আৰু যদিহে দলে আপোনাক প্ৰাৰ্থিত্ব দিয়ে, আপুনি আৰু যদি ঢিং সমষ্টিবাসী ৰাইজে আপোনাক আঁকোৱালি লয়, কি সমস্যাৰ সমাধান কৰিব, কেনেদৰে আগবাঢ়ি যাব? চাওক, ঢিং সমষ্টিত বহুতো সমস্যা আছে। ৰাস্তা ঘাটৰ পৰা আদি কৰি আমাৰ হস্পিটেলবিলাকত ডক্টৰ নাইকিয়া, ভিতৰুৱা অঞ্চলৰ হস্পিটেলবিলাকত আমাৰ ইয়াত চাওক উচ্চ শিক্ষাৰ অনুষ্ঠান যেনেকৈ আজিলৈকে এটা BEd কলেজ নাইকিয়া। আমাৰ ইয়াত হস্পিটেলত ডাক্তৰ নথকাৰ লগতে হস্পিটেলত ডেলিভাৰী বা যিকোনো চাৰ্জিকেল বা আপোনাৰ টেষ্টিঙৰ যোনবিলাক ইকুইপমেণ্টছ সেইবিলাক এভেইলেবল নহয়। গতিকে সেইবিলাক দিশত আমি চকু দিব লাগিব। অকল আৰ্কিটেকচাৰৰ আমি খালি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ হস্পিটেলত, ডক্টৰ নাইকিয়া, মেডিচিন নাইকিয়া, এনেকুৱা হ'লেতো নহ'ব। গতিকে সেই বস্তুবিলাকত আমি চকু দিব লাগে আৰু নিশ্চিতভাৱে মই যদি MLA হওঁ এইবিলাক বস্তুত চকু দিম। ইয়াৰ উপৰিও আমাৰ ঢিং সমষ্টিত বা আমাৰ বেলেগ বেলেগ সমষ্টিটো হৈছে গোটেই অসমতে বৰ্তমান, তাতে ঢিং সমষ্টিটো ড্ৰাগছে যথেষ্ট পৰিমাণে গা কৰি উঠিছে। গতিকে ঢিংখন কেনেকৈ ড্ৰাগছমুক্ত এখন ঢিং বনাব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰিম। যদিহে আপুনি টিকেট পায়, যোৱা ১৫ বছৰে UDFৰ দখলত আছিল, এইবাৰ কংগ্ৰেছ আৰু UDFৰ যিটো পাৰ্থক্য কেনে হ'ব বুলি ভাবে আপুনি? চাওক, যোৱাবাৰো আমাৰ কংগ্ৰেছৰ পৰিৱেশটো ভালেই আছিল, কিন্তু আগতে আমাৰ নাছিল কাৰণে চিটিং গেটিঙৰ ফৰ্মুলাত এলায়েন্সে পাই গ'ল। আৰু তাৰ আগত আপোনালোকে জানে UDFৰ এটা পৰিৱেশো আছিল আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমিৰে শৰীয়ত চৰ্দাৰ খায়ৰুল ইছলাম মুফতি হুজুৰৰ নামতো তেখেতে UDFে এইখন সমষ্টিত গৈছিল। কিন্তু আজিৰ দিনত কংগ্ৰেছৰ স্থিতি বহুত সবল। বিগত পঞ্চায়ত ইলেকশ্যনত আপুনি যদি চাই 4টা জিলা পৰিষদৰ 4টা কংগ্ৰেছে জিকিছে, আপোনাৰ 22টা কাউন্সিলৰ কংগ্ৰেছে জিকিছে। পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত আপোনালোকে দেখিছে ঢিং সমষ্টিৰে বিধায়ক আছিল আমিনুল ইছলামে ঢিং সমষ্টিত নিৰ্বাচনত পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত কিমান ভোট পাইছে আৰু ঢিং সমষ্টিত কংগ্ৰেছে কিমান ভোট পাইছে। এই গোটেইখিনি বস্তু চালি জাৰি চালে স্পষ্ট হৈ যায় যে এইবাৰ নিশ্চিতভাৱে এক বিশাল ভোটৰ ব্যৱধানত কংগ্ৰেছে এই সমষ্টিত জয়ী হ'ব।